নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এই পোৱালিকেইটা আপোনালোকে দেখি পাইছেনে? এই পোৱালিকেইটা হৈছে গিনি ফাউল, অৰ্থাৎ আমাৰ অসমীয়াত কয় চীনা চৰাই বুলি, আৰু এনে ইংলিছত ইয়াৰ নাম গিনি ফাউল। বন্ধু বান্ধৱীসকল, এই পোৱালিকেইটা মই কিনি অনা নাই, মই নিজে মেচিনত ফুগাইছোঁ, অৰ্থাৎ কণীকেইটা মই কিনি আনিছোঁ। আৰু এই কণী 4টা কণী কিনি আনিছোঁ, আৰু এটা কণীত 25 টকাকৈ লৈছে। তো 4টা কণীত 100 টকা গৈছে, আৰু তাৰে মোৰ 3টা পোৱালি ওলাইছে, আপোনালোকে চাব পাৰে বন্ধু বান্ধৱীসকল। আৰু এই পোৱালিকেইটা মই আজি মেচিনৰ পৰা বাহিৰত বৰ্ডিঙত ৰাখিছোঁ। প্ৰথম মেচিনত আছিল, আজি মই উলিয়াই দিছোঁ, আৰু ইহঁতক প্ৰিয়েষ্টাৰ দানাটো দিছোঁ, আৰু তাত অলপ মেডিচিন দিছোঁ, ভেকচিন পাউডাৰ দিছোঁ, বেলেগ একো দিয়া নাই। বন্ধুসকল, এই পোৱালিকেইটা মই নিজে পালন কৰিম। যেতিয়া ইহঁতে ডাঙৰ হ'ব, কণী পাৰিব, তেতিয়া মই আৰু পোৱালি ফুকাম, তাৰপিছতে বিক্ৰী কৰিম যদি নম্বৰী বাতি থাকে। আৰু বন্ধু বান্ধৱীসকল, পোৱালিকেইটা বিক্ৰী কৰাৰ কাৰণে নহয়, মই নিজে পালন কৰাৰ কাৰণে ৰাখিছোঁ। আৰু যাৰ গিনি ফাউল চৰাই আছে তেওঁলোকে কমেণ্ট কৰিব কি দানা দিয়ে, কি খুৱাব লাগে, কাৰণ মই ফাৰ্ষ্ট টাইম পুহিছোঁ। তাতে মই যিখিনি জানো সেইখিনি কৰিম। থেংক ইউ।